সংগীতেৰে শুভ সংবাদ বিলাও আমি ঘৰে ঘৰে মুক্তিদাতাই জন্ম ললে পাপীক উদ্ধাৰিবলে সংগীতেৰে শুভ সংবাদ বিলাও আমি ঘৰে ঘৰে মুক্তিদাতাই জন্ম ললে পাপীক উদ্ধাৰিবলে সংগীতেৰে শুভ সংবাদ সংগীতেৰে শুভ সংবাদ বিলাও আমি ঘৰে ঘৰে মুক্তিদাতাই জন্ম ললে পাপীক উদ্ধাৰিবলে সংগীতেৰে শুভ সংবাদ পুণ্য লগনত অৰগৰ দূতে আগমনী গীতি ৰং মনেৰে ভেড়া ৰখিয়াই তাক পুজিবলৈ যায় পুণ্য লগনত অৰগৰ দূতে আগমনী গীতি ৰং মনেৰে ভেড়া ৰখিয়াই তাক পুজিবলৈ যায় চৰণতলীত অৰ্ঘ উপচাৰ মুগ্ধ মণিকীয়ে দিয়ে উপহাৰ চৰণতলীত অৰ্ঘ উপচাৰ মুগ্ধ মণিকীয়ে দিয়ে উপহাৰ দীপ্ত কণ্ঠে এই সংবাদ দীপ্ত কণ্ঠে এই সংবাদ জনাও আমি সকলোকে সংগীতেৰে শুভ সংবাদ বিলাও আমি ঘৰে ঘৰে মুক্তিদাতাই জন্ম ললে পাপীক উদ্ধাৰিবলে সংগীতেৰে শুভ সংবাদ বিলাও আমি ঘৰে ঘৰে মুক্তিদাতাই জন্ম ললে পাপীক উদ্ধাৰিবলে সংগীতেৰে শুভ সংবাদ প্ৰিয় দৰ্শক মই নিশ্চিত যে আপুনি বৰদিনৰ বিষয়ে নিশ্চয় শুনিছে এই দিনটো হৈছে ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ দ্বাৰা কঢ়িয়াই অনা প্ৰেম আৰু আশাৰ উৎসৱ এই আনন্দদায়ক ঘটনা পৰিঘটিত হোৱাৰ সময়ত থকা মানুহ ঠাই আৰু পৰিস্থিতিৰ বিষয়ে বাইবেলে অতি সুন্দৰভাৱে লিপিবদ্ধ কৰিছে স্বৰ্গীয় প্ৰভু মানৱ ৰূপত অৱতাৰিত এই অলৌকিক ঘটনাটো হঠাতে হোৱা নাছিল বৰঞ্চ ই আছিল জগতৰ পৰিত্ৰাণৰ বাবে সৰ্বপ্ৰেমী আৰু সৰ্বশক্তিমান ঈশ্বৰৰ এক সুসংগঠিত পদক্ষেপ আহক আমাৰ সৈতে যোগদান কৰক আজিৰ এই খণ্ড য'ত আমি আমাৰ প্ৰভু যীশু মহান ত্ৰাণকৰ্তাৰ এক অবিশ্বাস্য আৰু জীৱন পৰিৱৰ্তনকাৰী কাহিনীৰ বৰ্ণনা কৰিম যীশুৰ জন্ম আছিল সকলোৰে বাবে এক উদযাপনৰ দিন
তেওঁ আছিল গোটেই পৃথিৱীৰ বাবে ঈশ্বৰৰ এক উপহাৰ। যেতিয়া তেওঁ প্ৰাচ্যৰ পৰা বিদ্বান আৰু ধনী ব্যক্তিকেইজনক সোণৰ উপহাৰেৰে সৈতে লৈ আনিছিল, তেতিয়া সাধাৰণ মানুহো তেওঁৰ জন্মৰ এটা গুৰুত্বপূৰ্ণ অংশ আছিল। ঈশ্বৰে বৃদ্ধ জখৰীয়া আৰু বৃদ্ধা এলিজাবেথক বাছি লৈছিল যোহন বাপ্তাইজকক জন্ম দিবৰ বাবে, যিজন ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ জন্মৰ বাট যুগুত কৰোঁতা আছিল। তেতিয়া ডেকা কাঠমিস্ত্ৰী যোছেফৰ বাগদান কৰা যুৱতী কুমাৰী মৰিয়মে জগতৰ উদ্ধাৰকৰ্তা মছিহক পুত্ৰ হিচাপে জন্ম দিলে বৈতলেহেম নামৰ এখন সৰু আৰু অচিন গাঁৱত। খ্ৰীষ্টৰ জন্মৰ সেই শুভবাৰ্তা মাজনিশাই স্বৰ্গীয় দূতৰ দলে গীত গাই প্ৰথমতে সংবাদ দিলে তাহানিৰ নিম্ন আৰু দুখীয়া শ্ৰেণীত গণিত হোৱা মেৰখীয়াসকলক। আহকচোন এইখিনিতে খন্তেক ৰৈ আমি কিছুমান গুৰুত্বপূৰ্ণ তথ্যৰ ওপৰত আলোচনা কৰোঁ। প্ৰথমতে এই ঘটনাৰ লগত জড়িত প্ৰতিজন ব্যক্তি ঈশ্বৰৰ অনুগ্ৰহ পোৱা ব্যক্তি আছিল। উদাহৰণস্বৰূপে লুক 1:28 মৰিয়মক অনুগ্ৰহ পোৱা কইনা বুলি সম্বোধন কৰা হৈছে। দ্বিতীয়তে সকলো কাৰ্যবিধি আছিল ঈশ্বৰৰ পৰিকল্পনা, কিয়নো লুক 1:31-33 এইদৰে লিখা আছে, আৰু চোৱা, তুমি গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীশু থবা। তেওঁ মহান হ'ব আৰু সৰ্বোপৰিজনাৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব, আৰু প্ৰভু পৰমেশ্বৰে তেওঁৰ পিতৃ দাউদৰ সিংহাসন তেওঁক দিব, আৰু জাকুবৰ বংশৰ ওপৰত তেওঁ সৰ্বদাই ৰাজত্ব কৰিব। তেওঁৰ ৰাজ্যৰ অন্ত কেতিয়াও নহ'ব। তৃতীয়তে এই সকলোবোৰ কেৱল ঈশ্বৰৰ যোগেদিহে হৈছিল, আৰু মৰিয়ম বৰ বিভ্ৰান্তিত পৰিছিল আৰু তেওঁ কৈছিল, এইটো কেনেকৈ হ'ব পাৰে, যিহেতু মই কোনো পুৰুষৰ মুখ দেখা নাই। কিন্তু ঈশ্বৰৰ দূতে তেওঁক নিৰ্ভয় দিছিল যে ঈশ্বৰৰ পৰা ওলোৱা কোনো কথা শক্তিহীন নহ'ব। এই সকলোবোৰ ঘটিছিল আগষ্ট কৈছৰৰ দিনত, যাক অক্টেভিয়ান বুলিও কোৱা হয়। তেওঁৱেই খ্ৰীষ্টপূৰ্ব 27 পৰা 14 খ্ৰীষ্টাব্দলৈকে ৰোমান সাম্ৰাজ্যত শাসন কৰিছিল। ৰোমান সাম্ৰাজ্যৰ এই প্ৰতিষ্ঠাপক আৰু সম্ৰাটেই কৰ আৰু প্ৰশাসনৰ স্বাৰ্থত লোকপিয়ল কৰিবলৈ নিৰ্দেশ দিছিল। সকলো মানুহৰ দৰে যোছেফেও নিজৰ গৰ্ভৱতী পত্নীক লগত লৈ নাচৰতৰ পৰা বৈতলেহেমলৈকে যাত্ৰা কৰিলে, যিখন নগৰ যোছেফৰ পূৰ্বপুৰুষৰ স্থান আছিল। যদিও যীশুখ্ৰীষ্টৰ জন্মৰ দিনটো বিনা কোনো উদযাপন আৰু এক শান্তিৰ পৰিৱেশেৰে ঘটিছিল, কিন্তু তথাপিও এই বিষয়ে বাইবেলৰ 300ৰো অধিক ভৱিষ্যৎ বক্তাই ভৱিষ্যৎবাণী কৰিছিল, আৰু এই সকলো ভৱিষ্যৎবাণী প্ৰভু যীশুৱে তেওঁৰ জীৱনকালত সিদ্ধ কৰিছিল। মানৱ জাতিৰ পতন আৰু প্ৰথম পাপৰ ঠিক পিছতেই বাইবেলৰ প্ৰথম পুস্তক আদি পুস্তকত প্ৰথম ভৱিষ্যৎবাণী পোৱা যায়। আদি পুস্তক 3:15 সৰ্পৰ বেশত অহা শয়তানক ঈশ্বৰে কৈছিল, আৰু মই তোৰে নাৰীৰে মাজত আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম। সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গুৰুৱা গুৰি কৰিবি। তাৰ পিছত যিচয়া আৰু মিখা ভাৱবাদীসকলৰ দ্বাৰা কৰা আমাৰ আটাইৰে জ্ঞাত ভৱিষ্যৎবাণীসমূহ খ্ৰীষ্টৰ জন্মৰ 700 বছৰতকৈও অধিক সময়ৰ আগতেই কৰা হৈছিল। যিচয়া 7:14 কৈছে, চোৱা, যুৱতীজনী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইমানুৱেল, আমাৰ লগত ঈশ্বৰ ৰাখিব। যোহনে তেওঁৰ শুভবাৰ্তাত এই কথা নিশ্চিত কৰিছে এইদৰে, সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে।
তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলোঁ। যীশু আমাৰ ইমানুৱেল হৈ পৰিল, যাৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। যি জাতি আন্ধাৰত ফুৰিছিল, তেওঁবিলাকে মহাজ্যোতি দেখিবলৈ পালে। যিবিলাকে মৃত্যু ছায়াৰ দেশত বাস কৰিছিল, তেওঁবিলাকৰ ওপৰত দীপ্তি প্ৰকাশিত হ'ল। কিয়নো আমালৈ এটি ল'ৰা জন্মিল, আমাক এটি পুত্ৰ দান কৰা হ'ল, আৰু তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হ'ব। আৰু তেওঁ আশ্চৰ্য, মন্ত্ৰী, পৰাক্ৰমী ঈশ্বৰ, অনন্তকাল স্থায়ী পিতৃ আৰু শান্তিৰাজ নামেৰে প্ৰখ্যাত হ'ব। এতিয়াৰ পৰা চিৰকাললৈকে সুবিচাৰ আৰু ধাৰ্মিকতাৰ দ্বাৰাই দায়ুদৰ সিংহাসন আৰু ৰাজ্য সুস্থিৰ আৰু দৃঢ় কৰিবলৈ, সেই সিংহাসনত আৰু ৰাজ্যত তেওঁৰ ৰাজ্য শাসন আৰু শান্তি বৃদ্ধিৰ শেষ নহ'ব। বাহিনীবিলাকৰ জিহুৱাৰ মৰ্যাদা ৰখা উৎসাহে ইয়াক সিদ্ধ কৰিব। শেষতে ভাৱবাদী মিখাৰ দ্বাৰা ঘোষণা আৰু ভৱিষ্যৎবাণী মন কৰোঁহক। কিন্তু হে বেথলেহেম ইফ্ৰাথা, জিহুদাৰ গোষ্ঠীবোৰৰ মাজত গণ্য হ'বলৈ অতি ক্ষুদ্ৰ যি তুমি, তোমাৰ পৰা ইছৰাইলত অধিপতি হ'বলৈ মোৰ উদ্দেশ্যে এজনা উৎপন্ন হ'ব। পূৰ্বকালৰ পৰা অনাদিকালৰে পৰা তেওঁৰ উৎপত্তি। যীশুখ্ৰীষ্ট আছিল মানৱৰূপী ঈশ্বৰ। তেওঁৰ উৎপত্তি অনাদি অনন্ত কালৰে পৰা, যিটো কথা জোহনে তেওঁৰ লিখিত শুভবাৰ্তাত স্পষ্টকৈ লিপিবদ্ধ কৰিছে। জোহন 8:58 আমি এইদৰে পাওঁ, যীশুৱে তেওঁবিলাকক ক'লে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, অব্ৰাহামৰ জন্মৰ আগৰে পৰা মই আছোঁ। পাচনি পৌলেও কলচীয়াবিলাকলৈ লিখা পত্ৰত এইদৰে কৈছে, তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গোটেই সৃষ্টিৰ প্ৰথমজাত। কিয়নো তেওঁতেই সকলো সৃষ্ট হ'ল, স্বৰ্গত আৰু পৃথিৱীত, দৃশ্য আৰু অদৃশ্য যি যি আছে, সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, সকলোকে তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই সৃজা হ'ল। গতিকে প্ৰিয় দৰ্শকসকল, ঈশ্বৰ যিজন সকলো পৰিস্থিতিৰ আৰু সময়ৰ নিয়ন্ত্ৰণকৰ্তা, তেওঁ নিজৰ পৰিকল্পনা সিদ্ধ কৰাৰ উপযুক্ত সময় উপস্থিত হৈছিল। পৌলেই তেওঁৰ লিখনিত এই কথা লিপিবদ্ধ কৰিছে। কিন্তু পাছে কাল সম্পূৰ্ণ হ'লত বিধানৰ অধীন হোৱাবিলাকক মুক্ত কৰিবলৈ আৰু আমি তুলনীয়া পুত্ৰৰ বাপ পাবলৈ তিৰোতাত জন্ম পোৱা আৰু বিধানৰ অধীনে জন্ম পোৱা নিজ পুত্ৰক ঈশ্বৰে পঠাই দিলে। এতিয়া যদি আপুনি মোক সোধে যে এই কাল সম্পূৰ্ণৰ সময়ত আমি মানুহ হিচাপে কেনে অৱস্থাত আছিলোঁ, তেন্তে পৰিস্থিতিগতভাৱে শাস্ত্ৰই আমাক অপৰাধ আৰু পাপত মৃত অৱস্থাত আছিলোঁ বুলি কয়। কিন্তু দয়া ধনেৰে ধনৱান ঈশ্বৰে যি মহাপ্ৰেমেৰে আমাক প্ৰেম কৰিলে, তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই খ্ৰীষ্টে সৈতে আমাক জীয়ালে। অনুগ্ৰহেৰেই তোমালোকে পৰিত্ৰাণ পালা। আমি ইমানেই হতাশা, আশাহীন আৰু মৃত অৱস্থাত আছিলোঁ যে ঈশ্বৰে আমাক উদ্ধাৰ কৰাৰ সিদ্ধান্ত লৈছিল। সেয়েহে যিমানেই বাধা নহওক কিয়, ঈশ্বৰে আমাৰ উদ্ধাৰৰ বাবে যি সময় নিৰ্ধাৰণ কৰিছিল, তাক সিদ্ধ কৰাত তেওঁক একোৱে বাধা দিব নোৱাৰিলে। ঈশ্বৰ যি সৰ্বোপৰি আত্মা, তেওঁ মাংসৰ ৰূপ লৈছিল। সময় আৰু স্থানে তেওঁক বেৰি ৰাখিব নোৱাৰিছিল। স্বৰ্গত বিৰাজমান ঈশ্বৰে আমাৰ মাজত বসতি কৰিলে। ঈশ্বৰে জগতখনক ইমানেই প্ৰেম কৰিলে যে যেতিয়া সময় আহিল, তেওঁ জগতৰ বাবে নিজৰ প্ৰিয় পুত্ৰকো ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে, যদিও তেওঁ একমাত্ৰ আছিল।
ঈশ্বৰে সেই সৰু অৱজ্ঞা কৰা দেশ বেথলেহেমত জন্ম ল'বনে নাই তাক চিন্তা কৰা নাছিল। ঈশ্বৰে চিন্তা কৰা নাছিল যে গোহালিত জন্মগ্ৰহণ কৰিবনে নাই। ঈশ্বৰে চিন্তা কৰা নাছিল যে তেওঁৰ সন্তান হাজাৰ হেৰোদ বা ৰজাৰ শত্ৰুতাৰ সন্মুখীন হ'ব লাগিব। কিন্তু এই সকলোবোৰ পৰিস্থিতিৰ ঊৰ্ধত কালৰ পূৰ্ণতাত ঈশ্বৰে ইজৰাইলৰ আগত নিজৰ প্ৰকৃত শাসকক প্ৰকাশ কৰালে। আজি বৰদিন আৰু এই শুভদিন উদযাপন কৰাৰ সময়ত ঈশ্বৰৰ শুভবাৰ্তা আপোনালৈ এয়াই যে প্ৰথমতে ভয় নকৰিবা। এইটো এটা সান্তনাৰ বাৰ্তা। জখৰীয়া, মৰিয়ম, যোচেফ আৰু মেৰ পালকসকল সকলোকে সংবাদ দিয়া হৈছিল, ভয় নকৰিবা। হয়, ঈশ্বৰ আশ্চৰ্যকৰ, কিন্তু তেওঁ মানৱ অৱতাৰ লৈ আহিছিল আমাৰ ইমানুৱেল হ'বলৈ। ইমানুৱেল অৰ্থাৎ যি সদায় আমাৰ লগত থাকিব। হয়, যীচুক দেখা মানে স্বয়ং ঈশ্বৰক দেখা, আৰু তেওঁ সদায় আমাৰ লগত থকা ঈশ্বৰ। খ্ৰীষ্টৰ জন্মৰ সন্দৰ্ভত শুভবাৰ্তাসমূহত ভয় নকৰিবা বাক্যাংশটো 4 বাৰ ব্যৱহাৰ কৰা হৈছে। দ্বিতীয়তে, বৰদিন হৈছে আনন্দ উদযাপনৰ দিন। খ্ৰীষ্টৰ আগমন হৈছে মানুহৰ জীৱনত প্ৰকৃত শান্তিৰ আৰম্ভণি। তেওঁ আন্ধাৰত আৰু মৃত্যুৰ ছাঁত থকাসকলৰ বাবে পোহৰ। তেওঁ আমাৰ পৰামৰ্শদাতা আৰু শান্তিৰ পথত পথ প্ৰদৰ্শক। ঈশ্বৰৰ যি দয়ালু চিত্ৰৰ দ্বাৰাই ওপৰৰ পৰা অৰুণোদয় আমাৰ আগত প্ৰকাশিত হৈছে, সেই দয়ালু চিত্ত হোৱাৰ কাৰণে পাপমোচন হোৱাত যি পৰিত্ৰাণ, সেই পৰিত্ৰাণৰ জ্ঞান তেওঁৰ মানুহবিলাকক দিবলৈ তেওঁৰ আগে আগে প্ৰভুৰ পথ যুগুত কৰিবলৈ তুমি যাবা। যীশুৰ জন্মৰ সময়ত জগতক প্ৰতিনিধিত্ব কৰাৰ চিনস্বৰূপ মেৰ পালকসকলক স্বৰ্গদূতসকলে দিয়া শুভেচ্ছা আছিল, ভয় নকৰিবা। চোৱা, মই তোমালোকক অতি আনন্দৰ খবৰ দিম। কিন্তু দূতে তেওঁলোকক ক'লে, ভয় নকৰিবা, কিয়নো চোৱা, যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব, সেই মহা আনন্দৰ শুভবাৰ্তা মই তোমালোকক জনাওঁ যে আজি দায়ুদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল। তেওঁ অভিষিক্ত প্ৰভু। প্ৰিয়সকল, সঁচা আনন্দ হৈছে প্ৰকৃত শান্তিৰ ফল। তৃতীয়তে, বৰদিন হৈছে আশা আৰু পৰিত্ৰাণ উদযাপনৰ দিন। ঈশ্বৰে আমাক এজন উদ্ধাৰকৰ্তা দিলে। মৃত্যু আৰু পাপৰ সৈতে যুঁজিবলৈ আমি যিহেতু অক্ষম, আমাৰ সেই অক্ষমতা দূৰ কৰি আমাক শক্তিশালী কৰিবলৈ আৰু আমাক উদ্ধাৰ কৰিবলৈ তেওঁ আহিল। আমি পলাই গৈ ঈশ্বৰৰ পৰা লুকাই থকাৰ কোনো প্ৰয়োজন নাই, কিয়নো আমি তেওঁৰ ঘৃণাৰ পাত্ৰ আছিলোঁ। কিন্তু বাইবেলে কৈছে, ঈশ্বৰে খ্ৰীষ্টত থাকি তেওঁৰে সৈতে জগতৰ মিলন কৰি আছিল। কিয়নো আমাৰ বাবে সন্তান জন্ম হৈছে, আমাক ত্ৰাণকৰ্তা দিয়া হৈছে। 2 কৰিন্থিয়া 5:19 পাওঁ, ঈশ্বৰে খ্ৰীষ্টত জগতক নিজৰ লগত মিলন কৰি আছিল। সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰ সৈতে তেওঁবিলাকৰ মিলন কৰি আছিল, আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে। বেথলেহেম পিঠাৰ ঘৰ অৰ্থাৎ আহাৰৰ ঘৰ নামটোৰ দৰেই যীশুৱে তেওঁৰ জন্মস্থানক মূৰ্ত কৰি তুলিছিল। তেওঁ হৈছে প্ৰকৃত স্বৰ্গৰ পৰা অহা আহাৰ। এইটোৱেই আছিল মানুহৰ ক্ষমাৰ আৰম্ভণি, অৰ্থাৎ তেওঁ মৃত্যুৰ বাবে জন্ম লৈছিল। গতিকে বৰদিনক সদায় কালবাৰীত খ্ৰীষ্টই কৰা জীৱন উৎসৰ্গ ঘটনাৰে সৈতে একেলগে মনত ৰখা উচিত। তেতিয়াহে আমি চিমিউনৰ সৈতে মৃত্যুৰ সন্মুখতো সাহসেৰে উচ্চাৰণ কৰিব পাৰিম, হে প্ৰভু, এতিয়া আপুনি
নিজ বাক্যৰ দৰেই আপোনাৰ দাসক কুশলে বিদায় দিছে, কিয়নো পৰজাতিবিলাকক পোহৰ দিবলৈ আৰু আপোনাৰ ইছৰাইল লোকৰ গৌৰৱ হ'বলৈ যি পৰিত্ৰাণ আপুনি সকলো লোকৰ সন্মুখত যুগুত কৰিলে, সেই পৰিত্ৰাণ মোৰ চকুৱে দেখিবলৈ পালে। অৱশেষত খ্ৰীষ্টত মোৰ প্ৰিয়সকল, প্ৰভু যীশুৰ জন্মৰ ওপৰত বিশ্ববিখ্যাত লেখক আৰু বাইবেল পণ্ডিত C.S. লেভিছৰ এষাৰি উক্তি উল্লেখ কৰিব বিচাৰিছোঁ। খ্ৰীষ্টৰ জন্মৰ গোটেই কাহিনীটোৱেই হৈছে বিশ্ব ইতিহাসৰ এক কেন্দ্ৰীয় ঘটনা। ঈশ্বৰে সঁচাকৈয়ে যীশুক বাছনি কৰিছিল যাতে তেওঁ আমাৰ ওচৰলৈ অনায়াসে আহিব পাৰে, যাতে তেওঁ আমাৰ মাজত খোজ কাঢ়িব পাৰে আৰু আমাৰ দুখ আৰু বেদনা অনুভৱ কৰিব পাৰে, যাতে তেওঁ আমাৰ পাপৰ বিকল্প হিচাপে ক্ৰুচত মৃত্যুবৰণ কৰিব পাৰে আৰু যাতে আমি ঈশ্বৰৰ পুত্ৰ আৰু কন্যা হওঁ আৰু তেওঁৰ পৰিয়ালত চিৰকালৰ বাবে উত্তৰাধিকাৰী হওঁ। প্ৰভু যীশু হৈছে গোটেই পৃথিৱীৰ কাৰণে আগবঢ়োৱা ঈশ্বৰৰ প্ৰেম, আনন্দ, পোহৰ আৰু মানৱ জাতিৰ আশা। ইয়াত আপুনি, মই আৰু গোটেই পৃথিৱী অন্তৰ্ভুক্ত হৈ আছে। সেয়েহে বৰদিন কি এই কথা বুজিবলৈ আৰু ইয়াক প্ৰাপ্ত কৰিবলৈ ঈশ্বৰৰ আটাইতকৈ ডাঙৰ উপহাৰৰ অৰ্থ হৈছে আমাৰ অস্তিত্বৰ উদ্দেশ্যটো জনা। আমাৰ এই অনুষ্ঠানৰ তৰফৰ পৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সকলোলৈ বৰদিনৰ শুভেচ্ছা থাকিল। ধন্যবাদ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ইমানুৱেল নামৰ অৰ্থ কি? অপশ্যন এ আমাৰ লগত ঈশ্বৰ, অপশ্যন বি পৰিত্ৰাণ, অপশ্যন চি ঈশ্বৰৰ পুত্ৰ, অপশ্যন ডি উদ্ধাৰকৰ্তা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।